হাতত পিষ্টল লৈ পেলাই দুজনকৈ আততাই আহি পেলাই এগৰাকী পঞ্চায়ত সচিবক আপোনাৰ শূন্য দূৰত্বৰ পৰা গুলি মাৰি পেলাই হত্যা কৰাৰ ঘটনাটোৱে এক প্ৰকাৰ বঙাইগাঁৱত নজিৰবিহীন ঘটনা হিচাপে পৰিণত হোৱা বুলি ইতিমধ্যে একাংশ লোকে ক'ব বিচাৰে আৰু এই ঘটনাৰ পিছত এক প্ৰকাৰ কিন্তু প্ৰতিগৰাকী লোকৰ ভয় সোমাইছে সেয়া বেলেগ কথা কিন্তু আৰক্ষীৰ যিটো তদন্ত আছে বঙাইগাঁও আৰক্ষীৰ তদন্ত সেই তদন্ত তেখেতসকলে ক্ষিপ্ৰতাৰে কৰি গৈ আছে আৰু কালিৰ দিনটোত আমি সন্ধিয়াৰ ভাগত আমি গম পাইছিলোঁ যে জজবৰ নাৰ্জাৰী নামৰ এগৰাকী ব্যক্তিক ইতিমধ্যে প্ৰথমতে সোধা পোছাৰ বাবে আটক কৰিছিল তেখেতৰ ভাগিনকো তেখেতৰ লগতে লৈ অনা হৈছিল আৰু তাৰ সমান্তৰালকৈ তেখেতৰ পত্নী অৰ্থাৎ চিপনশিলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আপোনাৰ শুভাংশ্ৰী বসুমতাৰী তেখেতকো মাতিছিল সোধা পোছাৰ বাবে আৰু এই তিনিগৰাকী ব্যক্তিক সোধা পোছাৰ মতাৰ পিছত দুগৰাকীকৈ ব্যক্তিক ইতিমধ্যে তেখেতসকলে যাব দিয়া হৈছিল কালিৰ দিনটোত শুভাংশী নাৰ্জাৰী আৰু তেখেতৰ ভাগিনক কিন্তু জজবৰ নাৰ্জাৰীক আপোনাৰ গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে আমি আৰক্ষী সূত্ৰৰ পৰা গম পাইছোঁ আৰু 5 দিনৰ আৰক্ষীৰ জিম্মাত ইতিমধ্যে তেখেতক লোৱা বুলি আমি জানিব পাৰিছোঁ আৰু এই মুহূৰ্তত কিন্তু আৰক্ষীৰ ফালৰ পৰা বা আৰক্ষীৰ উচ্চপদস্থ বিষয়া বঙাইগাঁও জিলাৰ উচ্চপদস্থ বিষয়াসকলৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক কথা এই হত্যাকাণ্ড সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক কথা এই মুহূৰ্তলৈকে উল্লেখ কৰা নাই আৰু কালিৰ দিনটোত জজবৰ নাৰ্জাৰীক কিয় গ্ৰেপ্তাৰ কৰিছে সেই কথাও কিন্তু আনুষ্ঠানিকভাৱে আৰক্ষীয়ে জনোৱা নাই কিন্তু ঘটনাটোৰ সৈতে জজবৰ নাৰ্জাৰী কেনেধৰণে জড়িত এই কথাখিনি কিবা তথ্য আৰক্ষীয়ে লাভ কৰিছে নেকি তেওঁ পত্নীয়ে ইতিমধ্যে কৈছে কিছু কথা তেওঁলোকক মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈছে তেওঁলোকে এই কথাখিনিহে কৈছে পত্নীয়ে কিন্তু আৰক্ষীয়ে একো তথ্য নথকাকৈ তেওঁক কিয় গ্ৰেপ্তাৰ কৰিব নিশ্চয়কৈ কিবা যোগসূত্ৰ থাকিব লাগিব গোটেই ঘটনাৰ সৈতে নিশ্চিতভাৱে এঞ্জেলা আৰক্ষীৰ হাতত হয়তো যথেষ্ট আপোনাৰ প্ৰমাণ আছে বা আৰক্ষীৰ হাতত তথ্য আছে সেইবাবে জজবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু যেতিয়া আমি ইয়াত ৰাতিপুৱাৰ ভাগত আহি উপস্থিত হৈছিলোহি জজবৰ নাৰ্জাৰীৰ পত্নী আছিল শুভাংশী নাৰ্জাৰী আৰু তেখেতৰ পৰা আমি অকণমান ভাষ্য জানিবলৈ যত্ন কৰিছিলোঁ কিবা ব্যক্তিগত শত্ৰুতা আছিল নেকি বা কিবা ব্যক্তিগত কাৰণ আছিল নেকি কিয় জজবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা হ'ল এই ধৰণৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিছিলোঁ কিন্তু তেখেতে এটা কথাই উল্লেখ কৰিছে যে তেখেত অন্তঃসত্ত্বা আৰু তেখেতক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে এই ধৰণৰ কথা উল্লেখ কৰিছে লগতে আপোনাৰ জজবৰ নাৰ্জাৰী নিৰ্দোষী বুলিও উল্লেখ কৰিছে কিন্তু জজবৰ নাৰ্জাৰীৰ আপোনাৰ এটা ইতিহাস আছে প্ৰায় 2015 মানৰ এটা ঘটনা এটা হত্যাকাণ্ড আৰু সেই হত্যাকাণ্ডৰ অভিযুক্ত আছিল জজবৰ নাৰ্জাৰী এই কথাওতো কিন্তু আৰক্ষী এইটো দিশতো এটা তেখেতসকলৰ তদন্ত চলি আছে আৰু তাৰ সমান্তৰালকৈ মই পুনৰ উল্লেখ কৰিছোঁ যে ঘাতকৰ ৰূপত দুজনকৈ যুৱক আহিছিল আৰু সেই যুৱক দুজনে বাইক লৈ পেলাই আপোনাৰ আহি পেলাই শূন্য দূৰত্বৰ পৰা গুলি কৰি পেলাই উধাও হৈছিল আৰু মই কালিৰ দিনটোত গম পাইছোঁ বা আমি আৰক্ষীৰ পৰা গম পাইছোঁ যে বঙাইগাঁৱৰ যিমান চিচি কেমেৰা আছে সেই কেমেৰাসমূহো কিন্তু এতিয়া নিৰীক্ষণ কৰি ৰাখিছে তেখেতসকলে আপোনাৰ চিচি কেমেৰাৰ ক'ৰবাত ভিজুৱেল পায় নেকি বা এই হত্যাকাৰীৰ কিবা ডিটেইলছ পায় নেকি এই ধৰণৰ কিন্তু তথ্য তেখেতসকলে বিচাৰিবলৈ যত্ন কৰি আছে এঞ্জেলা তাৰ সমান্তৰালকৈ জজবৰ নাৰ্জাৰীক মই পুনৰ উল্লেখ কৰিছোঁ যে কিবা নহয় কিবাতো আপোনাৰ যোগসূত্ৰ থাকিব জজবৰ নাৰ্জাৰীক এনেই আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে নিশ্চিতভাৱে কিবা তথ্য আছে যাৰ সেই তথ্যৰ ভিত্তিতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু আৰক্ষীয়ে যিহেতু আনুষ্ঠানিকভাৱে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই সেইবাবে আমি এই মুহূৰ্তত ক'বলৈ আমাৰ অকণমান নিশ্চয়কৈ সেই সময়খিনিলৈ আমি অপেক্ষা কৰিব লাগিব আৰক্ষী আনুষ্ঠানিক মন্তব্য কেনেধৰণৰ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত